প্ৰখৰ ৰ'দতো হাজাৰ জনতাই শুনিছে অখিল গগৈৰ ভাষণ। ঢিং সমষ্টিৰ পাছত দৰং জিলা গোৱালপাৰাত অখিল গগৈ। ৰাইজৰ দলৰ প্ৰতিখন সভাতেই বিপুল সংখ্যক জনতাৰ ভিৰ। সভাই সভাই বিজেপি বিৰোধী সংকল্প লোৱাইছে অখিল গগৈয়ে। পঞ্চায়ত নিৰ্বাচনত আগ্ৰাসী ৰূপত নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ৰাইজৰ দল। প্ৰতিখন সভাতেই শ শ হাজাৰ হাজাৰ জনতাই সংকল্প লৈছে বিজেপিক ভোট নিদিয়াৰ। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ইখনৰ পাছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ জনতাক লোৱাইছে বিশেষ সংকল্প। পঞ্চায়তে পঞ্চায়তে অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ সভাত হাজাৰ হাজাৰ জনতাৰ উপস্থিতিয়ে এতিয়া ৰাজনৈতিক মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ঢিং সমষ্টি দৰং জিলাৰ পাছতেই ৩ মে'ত গোৱালপাৰাত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে অখিল গগৈয়ে। এয়া গোৱালপাৰাত ৰাইজৰ দলৰ দিনটোৰ প্ৰথমখন সভাৰ দৃশ্য। জনতাৰ শ্লোগানত উৎসাহী হোৱাৰ কথা সামাজিক মাধ্যমত আপলোড কৰি উল্লেখ কৰিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। এয়া সমষ্টিটোত একেটা দিনত অনুষ্ঠিত কৰা তৃতীয়খন সভা। চতুৰ্থখন সভাতো জনতাৰ ব্যাপক ভিৰ। এইদৰে গোৱালপাৰাতো সমাদৰ লাভ কৰিছে ৰাইজৰ দলে। উপস্থিত জনতাক ইখনৰ পাছত সিখন সভাত বিজেপিক ভোট নিদিয়াৰ সংকল্প লোৱাইছে বিধায়ক অখিল গগৈয়ে। ৰাইজৰ দলৰ হৈ অখিল গগৈ প্ৰচাৰ অভিযানত এইদৰে প্ৰতিখন সভাতেই শিলদৌল ভাঙি অহা জনতাৰ সুতে আগন্তুক নিৰ্বাচনী ফলাফলত কিদৰে প্ৰভাৱ পেলাব সেয়া হ'ব লক্ষণীয়। 2026ৰ নিৰ্বাচনত এইসকল ভিৰ কৰা জনতাই কিদৰে ৰাইজৰ দলক আঁকোৱালি ল'ব সেয়াও হ'ব তাৎপৰ্যপূৰ্ণ। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।